আমাৰ সাধাৰণ যুৱক যুৱতীবিলাকে যথেষ্ট লাভৱান হ'ব পাৰে কিয়নো অসমৰ জলবায়ু মাটি বা মেঘালয় বা উত্তৰ পূব অঞ্চলৰ যিখিনি আমাৰ জলবায়ু পৰিৱেশ পৰিস্থিতি মুগা আৰু এৰী কালচাৰৰ কাৰণে যথেষ্ট মানে কি বোলে উপযোগী গতিকে ইয়াৰ পৰা যথেষ্ট আমাৰ উপকাৰ হ'ব পাৰে উন্নতি হ'ব পাৰে আৰ্থিকভাৱে যথেষ্ট উন্নতি কৰিব পাৰে বিশেষকৈ আমাৰ এই অঞ্চলৰ যিটো মানে আমাৰ যিটো প্ৰব্লেম হৈ থাকে নিবনুৱা সমস্যা যিটো আছে প্ৰত্যেকজন মানুহেতো ভালদৰে পঢ়া শুনা কৰি বহুতখিনি মানুহে বহি থাকিব লাগে চাকৰি বাকৰিৰ ক্ষেত্ৰত কিন্তু আমাৰ প্ৰত্যেকজন আমাৰ গৃহস্থৰ ঘৰতে ধুনীয়াকৈ মানে মাটি আছে বা আমাৰ এই মুগা যিটো চুমনি মুগা চুমনি বুলি কয় চুম আৰু ছোৱালু গছ লগাই কিছুমানৰ ইতিমধ্যে লগোৱাই আছে কিন্তু আমাৰ সময়মতে এই পলুখিনি ভালদৰে পুহিব পৰা নাই বিভিন্ন সমস্যাৰ কাৰণে মানে আমাৰ ছিষ্টেমেটিক যিটো মানে প্লেন প্ৰগ্ৰামটো হয়তো তাৰ মাজত কিবা অলপ সমস্যা আছে বা কেতিয়াবা সময়মতে মানে যিখিনি মানে ষ্টেণ্ডাৰ্ড অপাৰেশ্যন প্ৰচিডিউৰ সেইখিনি ল'ব পৰা নাই কিন্তু মই আশাবাদী ইয়াৰ পৰা যথেষ্ট লাভৱান হ'ব পাৰে বিশেষকৈ এই যুৱ শ্ৰেণী যদি এই ছিষ্টেমেটিক চাইণ্টিফিক পদ্ধতিত যদি এই মুগা কালচাৰ বা এগ্ৰিকালচাৰ কৰে তাৰ পৰা যথেষ্ট পইচা উৎপাদন কৰিব পাৰে আজিকালি বৰ্তমান 1 কিলো মুগা সূতাৰ দাম 30,000 টকালৈকে মানে কি বোলে উন্নত হৈছে গতিকে এজন মুগা পালকে বছৰত আমাৰ যিটো নিয়ম আছে এটা মানে দুটা কমাৰ্চিয়েল ক্ৰপত মানে ব্যৱসায়িক যিটো ক্ৰপ তাৰে এটা কয় জেঠুৱা আৰু এটা কয় কটীয়া আমাৰ অসমৰ মানে আমাৰ অসমীয়া মাহৰ লগত এইটো মানে লিংক লগোৱা থাকে এই দুটা কমাৰ্চিয়েল ক্ৰপ কৰিলে 400 যদি DFL যদি ৰিয়াৰিং কৰে তাৰ পৰা আমি বাকী ক্ৰপটো মই বাদে দিলোঁ মুগা ক্ৰপ ছবাৰ মুগা পলু পুহিব পাৰে তাতে চিড ক্ৰপ থাকে প্ৰি চিড ক্ৰপ থাকে কমাৰ্চিয়েল থাকে কিন্তু কমাৰ্চিয়েল ৰিয়াৰিং আমাৰ সাধাৰণ সকলোৱে যাৰ মুগা পলু মানে পালনৰ মানে ক্ষেত্ৰত আগবাঢ়ি আহিব পাৰে এই কমাৰ্চিয়েল ক্ৰপ কৰিলে যথেষ্ট লাভৱান হ'ব পাৰে 400 হজ এবাৰ যদি ৰিয়াৰিং কৰে তাতে মোটামুটি মানে 30-35 হাজাৰ মানে মিনিমাম আপোনাৰ মানে কি বোলে এই পাব পাৰে কোকুন পাব পাৰে লেটা পাব পাৰে কিন্তু উপাৰ্জন আমাৰ এটা কোকুনৰ দাম এতিয়া আমাৰ গভৰ্ণমেণ্ট ৰেটতেই মানে যিটো কমাৰ্চিয়েল মানে কোকুন আছে সেইখিনি যদি মানে পোহে মানে এটা ক্ৰপতে ভালেখিনি মোৰ দেন 1 লাখ ৰুপিজ আপুনি আৰামত মানে পইচাখিনি পাব পাৰে তে দুটা ক্ৰপত মিনিমাম 2 লাখ ৰুপিজ আপুনি মানে ধুনীয়াকৈ উপাৰ্জন কৰিব পাৰে যিটো নেকি মানে ইমান মানে দীঘলীয়া সময় নহয় 1 মাহ বা 2 মাহৰ 1 মাহ বা 1.5 মাহৰ ভিতৰতে এটা ক্ৰপ উঠি যায় বাকী বছৰটো একো কৰিব নালাগে দুবাৰ মানে এবাৰত এটা ক্ৰপত এমাহ বা 1.5 মাহতে মানে হাৰভেষ্ট কৰিব পাৰি আৰু বাকী বছৰটোত গছখিনি অলপ যা যোগান ধৰি সাৰ পানী দি অলপ যত্ন ল'লে আৰু যিটো ষ্টেণ্ডাৰ্ড অপাৰেশ্যন প্ৰচিডিউৰ আছে এই গছ গছনিবিলাক আপোনালোকে পিছফালে চাব কিমান ধুনীয়াকৈ কাটি থৈছে তাৰমানে কাটি থোৱাৰ উদ্দেশ্য হৈছে প্ৰতিবাৰে মানে কাটিব নালাগে এটা ৰুল আছে এবাৰ গছটো যাতে আমাৰ কণ্ট্ৰলত ৰাখিব পাৰি নাইলন নেট দি ধুনীয়াকৈ কভাৰ কৰি তাতে পলুখিনি প্ৰথমে মানে তাতে মানে আৰম্ভ কৰিব লাগে কিয়নো মুগা পলু বাহিৰত মানে পোহা হয় আমাৰ অন্য চিল্ক যেনেকুৱা আছে মালবেৰী আছে বা যিটো পাট মুগা কয় পাট পলু যেনেকুৱা এৰী আছে সেইখিনি মানে ৰুমৰ ভিতৰত ঘৰৰ ভিতৰত কৰে কিন্তু মুগাটো আউটডোৰ তাতে ৰ'দ বতাহ বৰষুণ পোক পৰুৱা এইবিলাকে বিভিন্ন ৰকমৰ সমস্যাই মানে তাতে আগুৰিব পাৰে সেইকাৰণে আমি যিটো ষ্টেণ্ডাৰ্ড অপাৰেশ্যন প্ৰচিডিউৰ আছে যিটো টেকন'লজি আছে নাইলন নেট প্ৰথমে এইটো দি কভাৰ কৰি দিব লাগে আৰু সেই নাইলন নেটটো কভাৰ কৰিব লগা হ'লে এটা ষ্টেণ্ডাৰ্ড চাইজ হাইট আমাৰ গছটো মেইনটেইন কৰিব লাগে আপোনাৰ পিছফালে দেখিছে গছবিলাক ধুনীয়াকৈ এটা মোটামুটি 15-20 ফুট বা তেনেকুৱা হাইটৰ মাজত আমি ৰাখিছোঁ আৰু আমাৰ নাইলন নেটবিলাকো আপোনালোকে চাব পাৰিব কেনেকৈ কভাৰ কৰি ৰাখি আছে প্ৰথম মানে পলুটো যেতিয়া ব্ৰাছ কৰা হয় যিটো মানে ব্ৰাছিং কৰা হয় মানে যেতিয়া পলুটো কণীৰ পৰা মানে প্ৰথম মানে ওলায় তেতিয়া সেইখিনি সময়ত 10 দিন 15 দিন মান খুব ধুনীয়াকৈ প্ৰটেকশ্যন দি ৰাখিব লাগিব নহ'লে কি হয় ধুমুহা বৰষুণে ক্ষতি কৰিব পাৰে বা পোক পৰুৱা বৰল বিভিন্ন ৰকমৰ সমস্যা এইটো মানে ক্ষতি কৰিব পাৰে গতিকে আমি এই যিটো চাইণ্টিফিক পদ্ধতি যিটো কমাৰ্চিয়েল পদ্ধতি যিটো বৰ্তমান যিটো আমাৰ টেকন'লজিৰ পদ্ধতি সেইখিনি যদি ইউজ কৰা হয় খুব ধুনীয়াকৈ মানে পলুখিনি বচাই ৰাখিব পাৰে আৰু আমাৰ চাৰ্টিফাইড চিড আমি চেণ্ট্ৰেল চিল্ক বোৰ্ডে ছাপ্লাই দিয়ে আমাৰ গোটেই মুগা চিল্কম চিড অৰ্গেনাইজেশ্যনে
আমাৰ গোটেই নৰ্থ ইষ্টত 14টা ফাৰ্ম আছে, ইউনিট আছে, বিভিন্ন ষ্টেটত আছে। এই মুগা ফাৰ্মৰ কাৰণে মেন্দি পথাৰ, ৰুমপাৰা, তুৰা এইবিলাক খুব পুৰণি কালৰ পৰা খুব ভাল ঠাই। ইয়াৰ পৰা আমি সঁচ লৈ গোটেই অসম মানে আপাৰ অসম বা নৰ্থ ইষ্ট ইণ্ডিয়া, মিজোৰাম কওক, নাগালেণ্ড কওক, চবতে আমি এইখিনি মানে ছাপ্লাই দি আছোঁ। এতিয়া এনেকুৱা হৈছে আমাৰ চাৰ্টিফাইড চিডটো লৈ যথেষ্ট মানুহে লাভৱান হৈছে। গতিকে আমাৰ চেণ্ট্ৰেল চিল্ক বৰ্ডৰ বিশেষকৈ MESSO তাৰমানে মুগা এৰি চিল্কম চিড অৰ্গেনাইজেশ্যনৰ পৰা যথেষ্ট নাম আছে, আৰু এইখিনিৰ পৰা যথেষ্ট আমাৰ মানে ছাপ্লাই দিয়া হয়, অল ষ্টেটতে দিয়া হয় চিড, সঁচবিলাক দিয়া হয়। তাৰ পৰা তেওঁলোকে যথেষ্ট লাভৱান হৈছে। আমাৰ আৰু বহুত কিবা কৰিব লগা আছে, কিন্তু মই এটা ধাৰণা আমাৰ সাধাৰণ যুৱক যুৱতীসকলে এই কথাখিনি ভালদৰে বুজি ল'ব লাগে। আমি প্ৰতি সময়তে ট্ৰেইনিং অৰ্গেনাইজ কৰিছোঁ, কেপাচিটি বিল্ডিং ট্ৰেইনিং, যেনেকৈ স্কিল ডেভেলপমেণ্ট ট্ৰেইনিং। আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ৰুল আছে, স্কিল ডেভেলপমেণ্ট ট্ৰেইনিং কৰিলে বহুতখিনি মানুহে ট্ৰেইনিঙৰ দ্বাৰা মানে বহুতখিনি কথা বুজি পায়। ট্ৰেইনিংটো ল'লে বহুতখিনি মানুহৰ ক্লিয়াৰ হৈ যায়। নট অনলি ট্ৰেইনিং ইজ অনলি ফৰ থিয়ৰী, ইট ইজ নট। আমি থিয়ৰী ট্ৰেইনিং আমি মানে সীমিত নাৰাখোঁ, আমি ডেমনষ্ট্ৰেশ্যন কৰোঁ। কেনেকৈ গছখিনি যত্ন ল'ব লাগে, কেনেকৈ পলুখিনি মানে কণীৰ পৰা কেনেকৈখিনি ওলাই আহিলে কেনেকৈ ৰাখিব লাগে, কেনেকৈ মানে সঁচটো বনাব লাগে, কেনেকৈ পলুখিনি হাৰ্ভেষ্ট কৰিব লাগে, কেনেকৈ ৰুমত ৰাখিব লাগে, কেনেকৈ বান্ধিব লাগে, গোটেই টেকন'লজিটো আমাৰ এটা ছিষ্টেম আছে। একদম হোষ্ট প্লেন মেইনটেনেঞ্চৰ পৰা প্ৰি কুকুন বুলি ক'লে যিখিনি পলুখিনি পোহে সেইখিনি, তাৰপিছত পলুৰ পৰা কুকুন হ'ল, লেটাখিনি পৰা আকৌ সঁচ কেনেকৈ বনায়, গোটেইখিনি বস্তু আমাৰ মানে আমাৰ ষ্টেণ্ডাৰ্ড এটা প্ৰচিডিউৰ আছে, সেইখিনি আমি মেইনটেইন কৰি আছোঁ। আৰু এতিয়া চিল্ক সমগ্ৰ 2 নামৰ আমাৰ যিটো স্কিম আছে, গোটেই ইণ্ডিয়াতে চিল্কৰ মানে প্ৰসাৰ ঘটোৱাৰ কাৰণে, যাতে চিল্কটো প্ৰতি বছৰে মানুহৰ গোটেই মানে আগবাঢ়ি যাব পাৰে। ইণ্ডিয়া এতিয়া লিডিং 2nd পজিশ্যনত আছে চিল্ক প্ৰডাকশ্যনত, ৱৰ্ল্ডত 1 নম্বৰত আছে চাইনা। কিন্তু আমাৰ এটা টাৰ্গেট আছে, গভৰ্ণমেণ্টৰ টাৰ্গেট আছে, মানে আৰু মানে 20-30 বছৰৰ ভিতৰত আমি 1 নম্বৰ লিডিঙত যাব লাগে চিল্ক প্ৰডাকশ্যনত। আৰু সেই জাগৰণটো কৰাৰ কাৰণে আমাৰ গোটেই আমাৰ যিবিলাক পলুপালক আছে, সাধাৰণ নতুন যিবিলাক মানুহ আহি আছে, ট্ৰেইনাৰ্ছ আছে, সেইখিনি মানুহে গোটেইখিনি যদি বুজি লয়, মোৰ কনফিডেঞ্চ আছে, আমাৰ কনফিডেঞ্চ আছে, আমি বিশ্বাস কৰোঁ আমি বহুত আগবাঢ়ি যাব পাৰিম। আৰু ইয়াৰ পৰা আমাৰ যথেষ্ট ইনকাম হ'ব, আমি লিডিং চিল্ক প্ৰডিউচাৰ কাণ্ট্ৰি হ'ব পাৰিম। আমাৰ দেশৰ পৰা এই মুগা এৰি চিল্কটো বিদেশত এতিয়াও যথেষ্ট ডিমাণ্ড আছে, যথেষ্ট মানে এইটো মানে প্ৰসাৰ ঘটাব পাৰে, আমাৰ মানুহবিলাকে তাৰ পৰা উন্নতি কৰিব পাৰে। আৰু আমি গোটেইখিনি কাম ছিষ্টেমেটিকেলি, চাইণ্টিফিকেলি আমি আগবাঢ়ি আছোঁ। গতিকে ইয়াৰ পৰা যথেষ্ট লাভৱান হ'ব বুলি মোৰ ধাৰণা।